মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সামৰ চমুকৈ নেৰিটছ এক্সামৰ ইংলিছ গ্ৰামাৰৰ কি কুৱেশ্যন আহিব বা প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰবোৰৰ আনচাৰখিনি কৰি দিবলৈ কৈ আছিলে। গতিকে মই চেষ্টা কৰিছোঁ আনচাৰখিনি কৰি দিবলৈ। ভিডিঅ'টি শেষলৈকে তোমালোকে চাই থাকা। তোমালোকে চোৱা প্ৰথম কুৱেশ্যনটো চোৱাৰ আগতে ইংলিছ গ্ৰামাৰৰ পৰা তোমালোকৰ কিমান নম্বৰ আহে চাওঁ আহাচোন। ইংলিছ গ্ৰামাৰৰ তোমালোকৰ 10টা কুৱেশ্যন থাকিব। প্ৰত্যেকটো কুৱেশ্যনতে তোমালোকৰ 2 নম্বৰকৈ থাকিব। ঠিক আছে, অৰ্থাৎ টোটেল ইংলিছ গ্ৰামাৰৰ তোমালোকৰ কিমান নম্বৰ থাকিব? 20 নম্বৰ থাকিব। 10টা কুৱেশ্যন প্ৰতিটোতে 2 নম্বৰকৈ, টোটেল কিমান নম্বৰ হ'ব? 20 নম্বৰ। ঠিক আছে, গতিকে প্ৰথমতে চোৱা 1 নম্বৰটো দ্য নাউন ফৰ্ম অফ স্পীক ইজ। স্পীক ৱাৰ্ডটোৰ নাউন ফৰ্মটো কি হ'ব আমাক সুধিছে। স্পীকৰ নাউন ফৰ্ম কি হ'ব? স্পীকৰ নাউন ফৰ্ম হ'ব, অপশ্যন কি দিছিলে চোৱা, স্পীচ দিছিলে, স্পকেন দিছিলে, স্প'ক দিছিলে আৰু নান দিছিলে। গতিকে কাৰেক্ট এনচাৰটো হ'ব ইয়াৰে কুৱেশ্যন নম্বৰ 1ৰ স্পীচ। দ্য নাউন ফৰ্ম অফ স্পীক ইজ স্পীচ। ঠিক আছে, এইটো হ'ব কাৰেক্ট এনচাৰ। নেক্সট হোৱা তোমালোকে 2 নম্বৰ প্ৰশ্ন, দ্য এডজেক্টিভ অফ উইজডম ইজ। উইজডম যিটো ৱাৰ্ড আছে, উইজডম ৱাৰ্ডটোৰ এডজেক্টিভ কি হ'ব আমাক সুধিছে। অপশ্যন দিছিলে ৱাইড, উইক, ৱাইজ আৰু নান। অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ চিত থকাটো ৱাইজ। দ্য এডজেক্টিভ অফ উইজডম ইজ ৱাইজ। ঠিক আছে, নেক্সট তোমালোকে চোৱা 3 নম্বৰ, এ বিল্ডিং হুৱেৰ হিষ্টৰিকেল আৰ কেপ্ট। যিবিলাকত হিষ্টৰিকেল যিবিলাক বস্তু আছে সেইবিলাক ৰখা হয়, তাক কি বুলি কোৱা হয় সুধিছে। তাক কি বুলি কোৱা হয়? মিউজিয়াম বুলি কোৱা হয়। মিউজিয়ামতহে ৰখা হয়। তোমালোকে মিউজিয়ামত গৈ এনেকুৱা ধৰণৰ হিষ্টৰিকেল যিবিলাক বস্তু আছে তোমালোকে নিশ্চয় চাই। ঠিক আছে, তোমালোকে কিমান ক্লাছত পঢ়া আৰু তোমালোকৰ স্কুলখনৰ নাম তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনাবাচোন। তোমালোকে এটা কমেণ্ট কৰিলেহে আমাৰ ভাল লাগে। তোমালোকে ভিডিঅ'টো লাইক কৰি দিয়া আৰু এটা কমেণ্ট কৰি দিয়া, তেতিয়াহে আমি বেছিকৈ তোমালোকৰ বাবে ভিডিঅ'জ বনাবলৈ উৎসাহিত হওঁ। ঠিক আছে, নেক্সট হোৱা 3 নম্বৰটো, ইউ উইল হেভ ড্ৰন এ পিকচাৰ, দিছ ইজ এ চেণ্টেন্স অফ। ইয়াত কি দিছে চোৱা, ইউ উইল হেভ ড্ৰন এ পিকচাৰ। এইটো কি কেনেকুৱা ধৰণৰ চেণ্টেন্স আমাক সুধিছে? প্ৰেজেণ্ট পাৰফেক্ট টেন্স, পাষ্ট পাৰফেক্ট টেন্স, ফিউচাৰ পাৰফেক্ট টেন্সৰ নে এটাও নহয়। গতিকে ইয়াত যিহেতু উইল হেভ ড্ৰন আছে, উইল থাকিলে এইটো কি হ'ব? ফিউচাৰত হ'ব। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ, ফিউচাৰ পাৰফেক্ট টেন্সৰ বাক্য এইটো। ঠিক আছে, এতিয়া চাওঁ আমি 5 নম্বৰ প্ৰশ্নটো, দ্য অপজিট ৱাৰ্ড অফ এবষ্ট্ৰাক্ট ইজ। এবষ্ট্ৰাক্ট ৱাৰ্ডটোৰ অপজিট ৱাৰ্ডটো কি হ'ব আমাক সুধিছে। তো এবষ্ট্ৰাক্টৰ অপজিট ৱাৰ্ড কি হ'ব? কনক্ৰিট হ'ব, CONCRETE, কনক্ৰিট। ঠিক আছে, এইটো হ'ব কাৰেক্ট এনচাৰ। তোমালোকে নেৰিটছ এক্সামৰ কুৱেশ্যন পেপাৰসমূহ যদিহে লাগে তোমালোকে আমাৰ হোৱাটছআপ চেনেলসমূহত জইন কৰি ল'ব পাৰা। ডেছক্ৰিপশ্যনত লিংকসমূহ দি থোৱা আছে। তোমালোকে যিমান ক্লাছত পঢ়া এই ক্লাছৰ তোমালোকে হোৱাটছআপ চেনেলত জইন কৰি লোৱা, একেবাৰে ফ্ৰী হয়। নেক্সট হোৱা তোমালোকে 6 নম্বৰটো, হোৱাট ইজ দ্য ছুপাৰলেটিভ ডিগ্ৰী অফ দ্য কম্পেৰিজন অফ বিউটিফুল। বিউটিফুলৰ ছুপাৰলেটিভ ডিগ্ৰী কি হ'ব? বিউটিফুলেষ্ট হ'ব। অপশ্যন বি টো কাৰেক্ট এনচাৰ হ'ব। ঠিক আছে, BEAUTIFULEST। ঠিক আছে, নেক্সট তোমালোকে চোৱা 7 নম্বৰ প্ৰশ্নটো, এ ডেছ চেণ্টেন্স কনজিষ্ট অফ ওৱান মেইন ক্লজ এণ্ড ওৱান অৰ মোৰ ছাবঅৰ্ডিনেট ক্লজেছ। এইটো কি বুলি কোৱা হয়? কমপ্লেক্স চেণ্টেন্স। এই কমপ্লেক্স চেণ্টেন্স। ঠিক আছে, কমপ্লেক্স হ'ব কাৰেক্ট এনচাৰ, অপশ্যন নম্বৰ চি। নেক্সট তোমালোকে চোৱা 8 নম্বৰ প্ৰশ্নটো, ডেট হুইচ কেন বি চিন থ্ৰু। এইটো কি বুলি কোৱা হয়? ট্ৰান্সপাৰেণ্ট বুলি কোৱা হয়। অপশ্যন এ কাৰেক্ট এনচাৰ হ'ব। ঠিক আছে, তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা বা এইখিনি তোমালোকে লিখি ল'ব পাৰা, বা তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন কৰিলে তোমালোকে ইয়াৰ আনচাৰখিনি বা PDF খিনি তোমালোকে তাতো পাই যাবা। এতিয়া চাওঁ আহা নেক্সট 9 নম্বৰ, দ্য অপজিট ৱাৰ্ড অফ ব্ৰড ইজ। BROAD। এই ব্ৰড ৱাৰ্ডটোৰ অপজিট ৱাৰ্ড অৰ্থাৎ বিপৰীত অৰ্থ বুজা শব্দটো কি হ'ব আমাক সুধিছে। এইটো নেৰ' হ'ব লাগে মোৰ বোধেৰে শুদ্ধ উত্তৰ, অপশ্যন নম্বৰ চি, NARROW। নেক্সট চোৱা 13 নম্বৰটো, ডেট হুইচ কাণ্ট বি ৰিড ইজিলি। কিবা ইলিজিবল হ'ব, এইটো হ'ব কাৰেক্ট এনচাৰ, অপশ্যন নম্বৰ A2। ঠিক আছে, নেক্সট তোমালোকৰ বাবে এইখিনি হোমৱৰ্ক জেনেৰেল ছায়েন্সৰ তোমালোকৰ কুৱেশ্যন আহিব। তোমালোকে এইকেইটা কুৱেশ্যনৰ আনচাৰ কেইটা তোমালোকে কৰা আৰু আমাক কমেণ্ট ছেকশ্যনত তোমালোকে জনোৱা। ঠিক আছে, কিমান পঢ়িছা তোমালোকে চোৱা। এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ এইবাৰ পৰীক্ষাত আহিব। ভিডিঅ'টো যদি ভাল পাইছা ভিডিঅ' লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা, আৰু যদি ভিডিঅ' লাগে এটা কমেণ্ট তোমালোকে কৰি দিবা।